এক গভীৰ মোহভংগ বৰকৈ জৰুৰী, যাতে আমি বুজি পাওঁ, গম পাওঁ যে যি বিভিন্ন তত্ত্বক, সম্পৰ্কক, লোকক নিত্য বুলি, পৰম বুলি, আনন্দৰ বুলি গণ্য কৰি আছিলোঁ, সেইবোৰ অনিত্য, অস্থায়ী। এইদৰে গম পাই, বুজি ক্ৰমান্বয়ে অনিত্যবোৰৰ, অস্থায়ীবোৰৰ পাৰৰ স্থায়ী, নিত্য ক'ত আছে, কি হয়, সেই দিশে গতি কৰিব পৰা যায়। অন্যথা অনিত্যবোৰকেই, অস্থায়ীবোৰকেই পৰম আনন্দ বুলি গণ্য কৰি সেইবোৰতেই লাগি ধৰা যায় বিভিন্ন অজুহাতেৰে, আৰু সেই কাৰাগাৰত বন্দী হৈ থকা যায়। সেই কাৰাগাৰবোৰত বন্দী হৈ থকাৰ পৰিস্থিতিৰ পৰা ক্ৰমান্বয়ে প্ৰশ্ন কৰি ওলাই গৈ থাকিবলৈ সতৰ্ক হ'ব লাগিব। মোহ ভিত্তিক বিভিন্ন সম্পৰ্কক চালি জাৰি চাব লাগিব, যাতে মোহ ভংগ হৈ যাওক গভীৰভাৱে, যাতে সেইবোৰৰ পাৰৰ নিত্য, স্থায়ী আনন্দৰ দিশে এক যাত্ৰা আৰম্ভ কৰিব পৰা যায়, সত্যৰ অন্বেষণ আৰম্ভ কৰিব পৰা যায়, মিথ্যাবোৰকেই সত্য বুলি ভাবি থকাতকৈ। বুজিব লাগিব আমি।